আমি বোকাজান স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আমাৰ বোকাজান যিটো ৰেলৱে ষ্টেচন আছে তাৰ পৰা আমি ৰেলীটো কৰিছোঁ আৰু ইয়াত আমাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা ব্যক্তিসকলে পাৰ্টিচিপেট কৰিছে। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ডিপাৰ্টমেণ্টৰ মানে পাৰ্টিচিপেশ্যন আছে, প্লাছ CRPF আছে আৰু আমাৰ পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন মালি আমি সকলোৱে একেলগে আৰু পাব্লিকৰ সহযোগত আমি আজি তিৰংগা ৰেলীটো কি বাৰ্তা দিব বিচাৰিব বোকাজানবাসী ৰাইজক? মই এটাই ক'ব বিচাৰিম যে আমাৰ যিখন জাতীয় পতাকা আছে তাক আমি সকলোৱে যিটো সন্মান, যিটো আমাৰ ফ্লেগ কোড অফ ইণ্ডিয়া আছে, আমি সেইমতে আমি সন্মান দিব লাগে। আৰু যি কোৱা হৈছে যে 12ৰ পৰা আজিৰ পৰা 15 আগষ্টলৈকে আমি আমাৰ ফ্লেগখন যদি হষ্ট কৰে আমি ডাউন কৰিব লাগে ইভিনিঙত, মানে প্ৰত্যেক ঘৰৰ মানুহে বা প্ৰত্যেক অনুষ্ঠানে কৰিব পাৰিব। আৰু যদি তেওঁলোকে জাষ্ট ডিছপ্লে কৰে তেতিয়া তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোকে ফ্লেগখন শ্ব' কৰি ৰাখিব পাৰিব। মই সকলোকে মানে এইটোৱে আহ্বান জনাম বোকাজানবাসীক যে সকলোৱে যাতে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি থকা যিটো শ্ৰদ্ধা সেইটো সকলোৱে মেইনটেইন কৰে আৰু লগতে আমাৰ ফ্লেগখন ডিছপ্লে কৰে এটলিষ্ট, যাতে আমাৰ দেশভক্তি আমাৰ প্ৰত্যেক ঘৰে ঘৰে ফুটি উঠে। বাইদেউ, প্ৰায় দেখা যায় যে পতাকাখন উত্তোলন কিন্তু সময়মতে কৰা হয়, কিন্তু অৱনমিত কৰাৰ সময়ত কিন্তু বহুতে কিন্তু এই ক্ষেত্ৰত কৰা দেখা নাযায়। এটা সজাগতাৰ কিন্তু প্ৰয়োজন আছিলে। সেইটো কাৰণে মই কৈছোঁ আমি যিটো আমাৰ ফ্লেগ কোড অফ ইণ্ডিয়া আছে, অকল হষ্টিং আৰু ডাউন কৰাই নহয়, আৰু বহুতো প্ৰট'কল আছে ফ্লেগ কোড অফ ইণ্ডিয়াত, নেশ্যনেল ফ্লেগ কোড। গতিকে আমি সেইমতে যিখিনি আমি এটলিষ্ট আমি আজিকালি গুগলৰ দিনত সকলোৱে নিজে এটলিষ্ট চাই লৈ পেলাই জাতীয় পতাকাখনৰ যিখিনি ৰেচপেক্ট আৰু অনাৰ আমি দিব লাগে সেইমতে দিব লাগে। যদি মই এইটোৱে কৈছোঁ আপোনালোকৰ থ্ৰুৱেদি এইটোৱে মই কনভে কৰিম বোকাজানবাসীক, যাতে তেওঁলোকে যদি হষ্টিং কৰে 5 বজাত ফ্লেগখন তেওঁলোকে ডাউন কৰে যেন, মানে অলপ নমাই দিয়ে। আৰু যদি তেওঁলোকে ডিছপ্লে কৰে, যদি তেওঁলোকে পাৰ্মানেণ্টলি যদি ৰাখিব বিচাৰে তেওঁলোকে দিনে ৰাতিয়ে ৰাখিব পাৰে, কিন্তু তেতিয়া সেইটো হষ্টিং বুজোৱা নহ'ব। আমি বোকাজান স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আমাৰ বোকাজান যিটো ৰেলৱে ষ্টেচন আছে তাৰ পৰা আমি ৰেলীটো কৰিছোঁ আৰু ইয়াত আমাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা ব্যক্তিসকলে পাৰ্টিচিপেট কৰিছে। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ডিপাৰ্টমেণ্টৰ মানে পাৰ্টিচিপেশ্যন আছে, প্লাছ CRPF আছে আৰু আমাৰ পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন মালি আমি সকলোৱে একেলগে আৰু পাব্লিকৰ সহযোগত আমি আজি তিৰংগা ৰেলীটো কি বাৰ্তা দিব বিচাৰিব বোকাজানবাসী ৰাইজক? মই এটাই ক'ব বিচাৰিম যে আমাৰ যিখন জাতীয় পতাকা আছে তাক আমি সকলোৱে যিটো সন্মান, যিটো আমাৰ ফ্লেগ কোড অফ ইণ্ডিয়া আছে, আমি সেইমতে আমি সন্মান দিব লাগে। আৰু যি কোৱা হৈছে যে 12ৰ পৰা আজিৰ পৰা 15 আগষ্টলৈকে আমি আমাৰ ফ্লেগখন যদি হষ্ট কৰে আমি ডাউন কৰিব লাগে ইভিনিঙত, মানে প্ৰত্যেক ঘৰৰ মানুহে বা প্ৰত্যেক অনুষ্ঠানে কৰিব পাৰিব। আৰু যদি তেওঁলোকে জাষ্ট ডিছপ্লে কৰে তেতিয়া তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোকে ফ্লেগখন শ্ব' কৰি ৰাখিব পাৰিব। মই সকলোকে মানে এইটোৱে আহ্বান জনাম বোকাজানবাসীক যে সকলোৱে যাতে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি থকা যিটো শ্ৰদ্ধা সেইটো সকলোৱে মেইনটেইন কৰে আৰু লগতে আমাৰ ফ্লেগখন ডিছপ্লে কৰে এটলিষ্ট, যাতে আমাৰ দেশভক্তি আমাৰ প্ৰত্যেক ঘৰে ঘৰে ফুটি উঠে। বাইদেউ, প্ৰায় দেখা যায় যে পতাকাখন উত্তোলন কিন্তু সময়মতে কৰা হয়, কিন্তু অৱনমিত কৰাৰ সময়ত কিন্তু বহুতে কিন্তু এই ক্ষেত্ৰত কৰা দেখা নাযায়। এটা সজাগতাৰ কিন্তু প্ৰয়োজন আছিলে। সেইটো কাৰণে মই কৈছোঁ আমি যিটো আমাৰ ফ্লেগ কোড অফ ইণ্ডিয়া আছে, অকল হষ্টিং আৰু ডাউন কৰাই নহয়, আৰু বহুতো প্ৰট'কল আছে ফ্লেগ কোড অফ ইণ্ডিয়াত, নেশ্যনেল ফ্লেগ কোড। গতিকে আমি সেইমতে যিখিনি আমি এটলিষ্ট আমি আজিকালি গুগলৰ দিনত সকলোৱে নিজে এটলিষ্ট চাই লৈ পেলাই জাতীয় পতাকাখনৰ যিখিনি ৰেচপেক্ট আৰু অনাৰ আমি দিব লাগে সেইমতে দিব লাগে। যদি মই এইটোৱে কৈছোঁ আপোনালোকৰ থ্ৰুৱেদি এইটোৱে মই কনভে কৰিম বোকাজানবাসীক, যাতে তেওঁলোকে যদি হষ্টিং কৰে 5 বজাত ফ্লেগখন তেওঁলোকে ডাউন কৰে যেন, মানে অলপ নমাই দিয়ে। আৰু যদি তেওঁলোকে ডিছপ্লে কৰে, যদি তেওঁলোকে পাৰ্মানেণ্টলি যদি ৰাখিব বিচাৰে তেওঁলোকে দিনে ৰাতিয়ে ৰাখিব পাৰে, কিন্তু তেতিয়া সেইটো হষ্টিং বুজোৱা নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।